আজি আমাৰ পচুৱা 2012 চনৰ পৰা পচুৱা NITৰ বাকৰিত আমি প্ৰত্যেকবাৰ পালন কৰি আহিছোঁ। বসন্তৰ ৰঙালী উৎসৱ তাৰ আগে আগে আমি পচুৱা নামাকৰণে এই বিহুটিক আমি আদৰণি লওঁ। নতুন বৰ্ষত সকলো ল'ৰা ছোৱালী ইয়াত থাকে। ইয়াৰ অকল অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ তথা বাহিৰৰ দেশৰ ল'ৰা ছোৱালীও অংশগ্ৰহণ কৰে আৰু তাহাঁতৰ নিজৰ নিজৰ সংস্কৃতি ইয়াক উপস্থাপন কৰে। গতিকে এইটা এটা অনৈক্যৰ মাজত ঐক্য। গতিকে আমি গোটেই অসমীয়া সংস্কৃতিয়ে নিজৰ সংস্কৃতি আমি ইয়াক প্ৰচলিত কৰিছোঁ। বিহু বুলি ক'লে আমাৰ যিটো উৎসৱ, যিটো মেৰুদণ্ড অসমীয়াৰ, সেই মেৰুদণ্ড বিহু আমি ইয়াত গোটেই ল'ৰা ছোৱালীৰ মাজত, দেশ বিদেশৰ গোটেই ল'ৰা ছোৱালীৰ মাজত আমি প্ৰচাৰিত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই সাংস্কৃতিক অনুষ্ঠান আমি আগন্তুক গোটেই ল'ৰা ছোৱালীৰ সহযোগিত পালন কৰি আহিছোঁ। গতিকে এই পচুৱাৰ নামত যিখিনি আমাৰ গোটেই ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিবিলাক ফেকাল্টি আছে, গোটেই ল'ৰা ছোৱালীবিলাক ইয়াত অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰাৰ লগে লগে এই গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচীৰে আমি ইয়াত পচুৱাটো পালন কৰি আহিছোঁ। জুবিন দা অবিহনে আমাৰ বিহু সঁচাকৈ ৰঙালীটো কঙালী হ'ব ধৰিছে। কিন্তু তথাপিও জুবিন দা নহ'লেও আমি জুবিন দাৰ স্মৰণত আমি ইয়াত নানান ধৰণৰ জুবিন দাৰ যিটো ফটো প্লাছ জুবিন দাৰ স্মৰণত যিমানখিনি আমি গান প্লাছ তেওঁৰ প্ৰতিভা যিবিলাক আছে, সেই প্ৰতিভাবিলাক ইয়াত উপস্থাপন কৰিবৰ কাৰণে ৰক্ষা কৰিম। আৰু সেইটোৱে জুবিন দাই দি যোৱা অসমীয়া সংস্কৃতিৰ যিটো পৰম্পৰা আমি সদায় অটুট ৰাখিবলৈ চেষ্টা কৰিম। সকলোকে প্ৰথমতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলো জানো যে আমি সকলো এতিয়া ঘৰৰ পৰা বহুত দূৰত, তথাপিও আমি নিজৰ সংস্কৃতি সাহিত্যক আমি ৰক্ষা কৰিবলৈ আমি পচুৱা হিচাপে আমি ন্যূনতম আমি যিমানখিনি পাৰোঁ সেইখিনি আমি সদায় কৰিবলৈ আমি আগ্ৰহ আৰু সদায় কৰি থাকিম।